এতিয়া আৰম্ভ কৰিব লৈছোঁ নাৰদ মুনিয়ে ব্যাসদেৱক তেওঁৰ জন্মৰ কাহিনী, কিদৰে তেওঁ কৃষ্ণক বিচাৰি পালে সেই সম্পৰ্কে ক'বলৈ গৈ আছোঁ। নাৰদ মুনিয়ে ক'লে যে ইয়াৰ আগৰ কল্পত হে মুনিবৰ, মোৰ জন্ম দাসীপুত্ৰ হিচাপে হৈছিল। বেদান্তৰ নীতি অনুসৰণ কৰা ব্ৰাহ্মণৰ সেৱাত নিয়োজিত মোৰ মাতৃ এগৰাকী দাসী আছিল। বাৰিষাৰ 4 মাহ যেতিয়া ব্ৰাহ্মণসকল সেই স্থানত একত্ৰিত হৈছিল, তেতিয়া ময়ো তেওঁলোকৰ ব্যক্তিগত সেৱাত নিয়োজিত আছিলোঁ। মোৰ দৃষ্টিত মই আত্মনিয়ন্ত্ৰিত আছিলোঁ। সৰু আছিলোঁ যদিও খেল ধেমালিৰ প্ৰতি মোৰ অকণো আগ্ৰহ নাছিল। ইয়াৰ উপৰি আন সৰু ল'ৰা ছোৱালীৰ দৰে মই চঞ্চলো নাছিলোঁ আৰু প্ৰয়োজনতকৈ বেছি কথাও নাপাতিছিলোঁ। মোৰ এই স্বভাৱতে নিৰপেক্ষ সেই বেদান্ত অনুগামীসকলে দৃষ্টি পৰি মোৰ ওপৰত কৃপা কৰিছিল। তেওঁলোকৰ অনুমতি লৈ এবাৰ মই তেওঁলোকৰ জোঠা গ্ৰহণ কৰিলোঁ। যিটো খাদ্যৰ অৱশিষ্ট সেয়া মই গ্ৰহণ কৰিলোঁ আৰু লগে লগে মোৰ সকলো পাপ তৎক্ষণাৎ নষ্ট হৈ গ'ল। এইদৰে সেৱা কৰ্মত লাগি থাকোঁতে মোৰ হৃদয়খন শুদ্ধ হৈ গ'ল আৰু মই বিশুদ্ধ হৈ পৰিলোঁ। আৰু তেতিয়া বেদান্তীসকলৰ স্বভাৱৰ প্ৰতি মই আকৰ্ষণ অনুভৱ কৰিলোঁ। হে ব্যাসদেৱ, সেই বেদান্তসকলৰ সংগত আৰু কৃপাত ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহৰ মনোহৰ বৰ্ণনা শুনিবলৈ পালোঁ। এইদৰে মন দি শুনি থাকোঁতে শ্ৰী ভগৱানৰ বিষয়ে আৰু অধিক শুনি থাকিবলৈ মোৰ ৰুচি বাঢ়ি যাব ধৰিলে। হে মহামুনি, মোৰ ৰুচি এনে হোৱাৰ লগে লগে কেৱল শ্ৰী ভগৱানৰ বিষয়ে শুনাৰ প্ৰতি মোৰ ধ্যান স্থিৰ হৈ গ'ল। তেতিয়াই মোৰ অনুভৱ হ'ল যে যি স্থূল আৰু সূক্ষ্ম ৰূপ, সেইটোকে মই ইমান দিনে মই বুলি ভাবি আছিলোঁ। আচলতেতো ভগৱান আৰু মই দুয়ো দিব্য হয়। ইয়াত ব্যাখ্যা হিচাপে আগবঢ়াইছোঁ, শ্ৰী ভগৱান আৰু আত্মা দুয়ো দিব্য অৰ্থাৎ ঐশ্বৰিক হয়। দুয়ো ভৌতিক প্ৰকৃতিৰ পৰা সৃষ্টি হয় বুলি আমি নিজৰ মনৰ অজ্ঞানতাৰ বাবেহে ধাৰণা কৰি লৈছোঁ। এই অজ্ঞানতা যেতিয়া দূৰ হৈ যাব, তেতিয়া আমি জ্ঞান পাওঁ যে শ্ৰী ভগৱানৰ বাহিৰে কোনো বস্তুৰে অস্তিত্ব নাই। জীৱাত্মাৰ স্থূল আৰু সূক্ষ্ম শৰীৰ শ্ৰী ভগৱানৰ পৰাই উৎপন্ন হৈছে। সেইবাবে এই জ্ঞান পোৱাৰ লগে লগে আমি স্থূল আৰু সূক্ষ্ম দুয়োটা শৰীৰক ভগৱানৰ সেৱাৰ কামত লগাব লাগে। আমি যি কাম কৰোঁ, নিজৰ দৈনন্দিন কামকো যদি আমি ভগৱানৰ সেৱাৰ কামত লগাইছোঁ বুলি ভাবি লওঁ, তেতিয়া সেয়া আমি আধ্যাত্মিকতাত অগ্ৰসৰ হোৱা বুলি গম পাম। ইয়াত এটা উদাহৰণ দিছোঁ, যেনে মন্দিৰ পৰিষ্কাৰ কৰা, নমস্কাৰ কৰা, প্ৰসাদ বনোৱা আদি কাম স্থূল শৰীৰৰ দ্বাৰা কৰোৱা আৰু ভগৱানৰ দিব্য লীলাসমূহৰ শ্ৰৱণ কীৰ্তন চিন্তন কৰিবলৈ সূক্ষ্ম শৰীৰ ব্যৱহাৰ কৰা, এই সকলোবোৰ কাৰ্য ঐশ্বৰিক বা দিব্য হয়। এইদৰে বাৰিষা আৰু শৰৎ এই 2 ঋতুৰ সময়ছোৱাত এই মহান ঋষিসকলে ভগৱানৰ নিৰন্তৰ সংকীৰ্তন শুনাৰ মোৰ সৌভাগ্য হৈছিল। এইদৰে কীৰ্তন শুনোতে ভক্তি সেৱাৰ প্ৰবাহ মোৰ ভিতৰত আৰম্ভ হোৱাৰ লগে লগে মোৰ পৰা ৰজু আৰু তমু গুণৰ বান্ধোন নোহোৱা হৈ গ'ল। এই 3টা গুণে ভৌতিক প্ৰকৃতিৰ সকলোকে বান্ধি ৰাখে। সেইকেইটা হৈছে সত্য, ৰজ আৰু তমু গুণ। গুণ মানে হ'ল ৰছীৰ দৰে সিহঁতি আমাক পকাই এই ভৌতিক সৃষ্টিত বান্ধি ৰাখে। আচলতে প্ৰভুৰ দিব্য ভক্তিময় সেৱাত লীন হৈ থকাটো জীৱৰ চিৰন্তন প্ৰবৃত্তি। প্ৰত্যেক জীৱৰ ভিতৰত ই সুপ্ত অৱস্থাত থাকেই। আমাৰ সকলো জীৱৰ ভিতৰতে আমি এটা হাংগাৰ আছে, আমাৰ এটা স্পিৰিচুৱেল হাংগাৰ আছে, বা যিটো কোৱা হয় আধ্যাত্মিক ভোক এটা আছে। সেই ভোকটো কিহৰ হয়? সেই ভোকটো হয় আমাৰ সৃষ্টিকৰ্তাৰ বিষয়ে জনাৰ আগ্ৰহ, তেওঁৰ প্ৰতি ভক্তিময় সেৱাত কেনেকৈ অগ্ৰসৰ হ'ব লাগে সেই বিষয়ে জনাৰ ভোকটো সকলো জীৱৰ ভিতৰতে থাকে, কিন্তু ই সুপ্ত অৱস্থাত থাকে আৰু সময় হ'লে সি নিজেই জাগ্ৰত হয়। ভৌতিক প্ৰকৃতিৰ সংস্পৰ্শত থকাৰ বাবে ৰজু আৰু তমুগুণে অনন্ত কালৰ পৰা প্ৰভু আৰু আমাৰ মাজত এখন পৰ্দা পেলাই ঢাকি থৈছে। শুদ্ধ ভক্তৰ যেতিয়া সংস্পৰ্শ পোৱা যায় আৰু ভগৱানৰ নিৰ্মল গুণানুকীৰ্তন শুনিব পালে, ভক্তি যেতিয়া নদীৰ দৰে বব ধৰে, তেতিয়া এই পৰ্দাখন লাহে লাহে আঁতৰিব ধৰে। যিদৰে সাগৰৰ বুকুত লীন নোযোৱালৈকে নদীবোৰ সাগৰ অভিমুখী প্ৰবাহিত হৈ গৈ থাকে, ঠিক সেইদৰে
যেতিয়ালৈকে পৰম লক্ষ্য শ্ৰী ভগৱানৰ দিব্য প্ৰেম অনুভৱ কৰিব নোৱাৰে, বিশুদ্ধ ভক্তিৰ ধাৰা সকলোৰে ভিতৰত প্ৰবাহিত হৈ গৈ থাকে। নাৰদ মুনিয়ে কৈছে, বিনম্ৰ আচৰণ আৰু ঋষিসকলৰ প্ৰতি শ্ৰদ্ধাৰে কৰা সেৱাৰ ফলত মোৰ সকলো পাপ নষ্ট হৈ গৈছিল। ইন্দ্ৰিয়বোৰক বশ কৰি কায় মনো বাক্যৰে তেওঁলোকৰ পথ অনুসৰণ কৰি আছিলো। কায় মনো বাক্য মানে কায়া মানে শৰীৰ, মন মানে মন, আৰু বাক্য মানে বাণী। সকলো কায়া মনো বাক্য সকলোকে তেওঁৰ ইন্দ্ৰিয়সমূহ সকলোকে ব্যৱহাৰ কৰি এই ঋষিসকলৰ সেৱাত তেওঁ মনোনিৱেশ কৰিছিল আৰু তেওঁলোকৰ পথ অনুসৰণ কৰিছিল। যোৱাৰ সময়ত সেই দয়ালু ব্ৰাহ্মণসকলে মোক এনে এটা অতি গোপন উপদেশ দি থৈ গৈছিল, যিটো মোৰ প্ৰতি স্বয়ং ভগৱানৰ নিৰ্দেশ আছিল। সেই গোপনীয় জ্ঞানৰ দ্বাৰা মই সকলো বস্তুৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু বিনাশকৰ্তা ভগৱান শ্ৰীকৃষ্ণৰ শক্তিৰ প্ৰভাৱ স্পষ্টকৈ বুজিব পাৰিলো। সেই গোপন সত্য জানিলে যিকোনো মানুহ তেওঁৰ ওচৰলৈ ঘূৰি গৈ তেওঁৰ সাক্ষাৎ দৰ্শন পাব পাৰিব। বিদ্বানসকলৰ মতে আধিদৈৱিক, আধ্যাত্মিক আৰু আধিভৌতিক এই তিনিওবিধ কষ্টৰ পৰা ৰক্ষা পোৱাৰ সৰ্বোত্তম প্ৰতিকাৰৰ উপায়েই হ'ল নিজৰ সমস্ত কৰ্মবোৰ পৰম ভগৱানৰ শ্ৰীকৃষ্ণৰ সেৱাত উৎসৰ্গা কৰা। এতিয়া নাৰদ মুনিয়ে বৰ ইম্পৰ্টেণ্ট কথা এটা ব্যাসদেৱক সুধিছে। হে মহাত্মা, কোনো এটা বস্তুৰ ফলত হোৱা ৰোগ নিৰাময় কৰিবলৈ জানো সেই বস্তুটোকে ব্যৱহাৰ কৰি ৰোগ নিৰাময় কৰা নহয়? ব্যাখ্যা হিচাপে আগবঢ়াইছো, যিদৰে গাখীৰৰ বস্তু খাই গেছ হলে দৈ খাই দিলেই আৰাম পোৱা যায়। আকৌ মাৰাত্মক সাপে খুটিলে সেই সাপৰ বিষৰ প্ৰভাৱটো নাইকিয়া কৰিবলৈ সাপৰ বিষকে এণ্টিস্নেক ভেনম হিচাপে ব্যৱহাৰ কৰা হয়, বা মাৰাত্মক কোভিড ৰোগৰ প্ৰতিষেধক হিচাপে কোভিড বীজাণুটোৱে ব্যৱহাৰ কৰা হয় ভেকচিনত। ঠিক সেইদৰে প্ৰতিটো কৰ্মকে যদি শ্ৰী ভগৱানৰ সেৱাত অৰ্পণ কৰি কৰা হয়, তেতিয়া কৰ্মৰ বান্ধোন কাট খাই ভৌতিকতা নাইকিয়া হৈ সেই কৰ্ম আধ্যাত্মিক বা দিব্য বা ঐশ্বৰিক হৈ পৰে। এই শ্লোকত জীৱক ব্যস্ত ৰখা সকলো কৰ্ম, সেয়া লাগিলে নিত্য কৰ্মই হওক বা সকাম কৰ্মই হওক, এজোপা আহঁত গছৰ লগত তুলনা কৰা হৈছে, যাৰ শিপা বহুত গভীৰলৈকে মাটিৰ ভিতৰত সোমাই থাকে। যেতিয়া সকলো কামকে ভগৱানৰ সেৱাত লগাই দিয়া হয়, তেতিয়া নতুন কৰ্ম আৰু উৎপন্নই নহয়। নতুন কৰ্ম উৎপন্ন হলেহে কৰ্মফলৰ চক্ৰত আমি সোমাই থাকিব লাগিব। গতিকে নতুন কৰ্মই যেতিয়া উৎপন্ন নহয়, তেতিয়াহ'লে কৰ্ম বন্ধনত আৰু কৰ্ম চাইকেলটোত আমি সোমাই থাকিব নালাগে। সেই কৰ্ম আধ্যাত্মিক কৰ্মযোগলৈ ৰূপান্তৰিত হ'ব। ইয়াৰ দ্বাৰা লাহে লাহে দিব্য ভক্তিময় সেৱাৰ বিকাশ হৈ কৰ্মৰূপী বিশাল আহঁত গছজোপা শিপাসহ কাটি পেলাব পৰা যাব, যি কৰ্ম কৰা কৰ্তাজনক ঈশ্বৰৰ চৰণ কমলৰ সান্নিধ্যলৈ লৈ যাব। এই জীৱনত ভগৱানৰ সন্তুষ্টিৰ বাবে যি কামকে কৰা হয়, সেই কামকে ভক্তিযোগ বা ভগৱানৰ প্ৰতি দিব্য প্ৰেমময় সেৱা বুলি কোৱা হয়, যিটোকে জ্ঞান বোলা হয়। সেয়া এক সমান্তৰাল কাৰক হৈ পৰে। জ্ঞান আৰু কৰ্ম ভক্তিযোগৰ ওপৰত নিৰ্ভৰশীল, কিন্তু ভক্তিযোগ নিজে আকৌ জ্ঞান আৰু কৰ্মৰ পৰা স্বাধীন হয়। তেওঁৰ সন্তান সম জীৱবোৰ তিনিবিধ দুখত, যেই আধিদৈৱিক, আধ্যাত্মিক আৰু আধিভৌতিক দুখত সদায় কষ্ট পাই থাকক বুলি ভগৱানে কেতিয়াও নিবিচাৰে। কোন দেউতাকে বিচাৰিব নিজৰ ল'ৰা ছোৱালী কষ্টত পাই থকাটো, নহয় জানো? সকলো জীৱ তেওঁৰ কাষলৈ ভাগৱত ধামলৈ ঘূৰি অহাটো তেওঁ বিচাৰে। তাৰ বাবে কিন্তু সকলো জীৱ এই সাংসাৰিক কৰ্ম দুখৰ পৰা শুদ্ধ হ'ব লাগিব। আৰু শুদ্ধ কেনেকৈ হ'ব? ভক্তি যোগৰ দ্বাৰা। ইয়াৰ অৰ্থ হ'ল, যি ভক্তই ভগৱানৰ সেৱাত তেখেতৰ দিব্য মহিমা শ্ৰৱণ কীৰ্তনত লাগি থাকে, তেওঁ ভগৱান কৃপা লাভ কৰি আধ্যাত্মিক জ্ঞান লাভ কৰে। ভগৱান শ্ৰীকৃষ্ণৰ নিৰ্দেশ অনুযায়ী কৰ্তব্য পালন কৰি থাকোঁতে ভক্তই নিৰন্তৰ তেওঁৰ নাম আৰু গুণসমূহ অহৰহ স্মৰণ কৰি থাকে। আহক আমি সকলোৱে ভগৱান শ্ৰী বাসুদেৱৰ পূৰ্ণ অংশ প্ৰদ্যুত্ম, অনিৰুদ্ধ আৰু শংকৰখনৰ লগতে তেওঁৰ মহিমা জপ কৰোঁ। কোনো ভৌতিক ৰূপ নথকা দিব্য মন্ত্ৰমূৰ্তি পৰম পুৰুষ ভগৱান শ্ৰীবিষ্ণুৰ যি পূজা কৰে, তেওঁৱেই প্ৰকৃত দৃষ্টিসম্পন্ন ভক্ত। এইদৰে পৰম ভগৱান শ্ৰীকৃষ্ণই সৰ্বপ্ৰথমে বেদৰ গোপনীয় অংশত থকা শ্ৰী ভগৱানৰ দিব্য গান
জ্ঞান, তাৰ পাছত আধ্যাত্মিক ঐশ্বৰ্য, তাৰ পাছত তেওঁৰ অন্তৰংগ প্ৰেমময় সেৱাৰ বৰ দিলে। গতিকে কৃপা কৰি সৰ্বশক্তিমানৰ কাৰ্যকলাপৰ বিষয়ে বেদৰ বিস্তৃত জ্ঞানে আপুনি যি শিকিছে সেইবোৰৰ বৰ্ণনা কৰক, কাৰণ তাৰ দ্বাৰা মহান বিদ্বান লোকৰ জ্ঞান পিপাসা অৰ্থাৎ জ্ঞানৰ ভোগটো পূৰণ হ'ব আৰু একে সময়তে ভৌতিক কষ্টত ভুগি থকা সকলো মানুহৰ দুখ কষ্ট লাঘৱ হ'ব। এনে দুৰ্দশাৰ পৰা ওলাই অহাৰ নিঃসন্দেহে আন কোনো উপায় নাই।